হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আজিৰ এই প্ৰশ্নটোত আমি এটা সুন্দৰ কনচেপ্ট শিকিম। একেবাৰে সহজতে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেনেকৈ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে শ্বৰ্টটো একেবাৰে শেষলৈকে চাব। চ' ইয়াত কোৱা হৈছে অমনি ইজ এৰেঞ্জিং 36 আইডেণ্টিকেল স্কুৱেৰ ইন দ্য ফৰ্ম অফ ডিফাৰেণ্ট ৰেক্টেংগলছ। হাউ মেনি ডিফাৰেণ্ট টাইপছ অফ ৰেক্টেংগলছ কেন শ্বি মেক উইথ দিছ স্কুৱেৰ। টোটেল কেইটা স্কুৱেৰ লৈছে? তাই 36টা স্কুৱেৰ লৈছে। চ' আমি 36ৰ পৰা ডাইৰেক্ট এনচাৰটো কৰিব পাৰিম। 36 ইজ এ স্কুৱেৰ নাম্বাৰ। চিম্পল মনত ৰাখিব, 36 এটা স্কুৱেৰ নাম্বাৰ। স্কুৱেৰ নাম্বাৰ কি আছিল? 1 আছিল, 4, 9, 20, 16, 25, 36, দেন 49, 64, 81, এইবিলাক কি আছিল? সব আমাৰ স্কুৱেৰ নাম্বাৰ আছিল। চ' স্কুৱেৰ নাম্বাৰ হোৱা কাৰণে ইয়াৰ টোটেল ফেক্টৰৰ সংখ্যা কিমানটা হ'ব? নাম্বাৰ অফ ফেক্টৰ টু অড হ'ব। নাম্বাৰ অফ ফেক্টৰ অড, অৰ্থাৎ অড নাম্বাৰত আমি কি পাম? ফেক্টৰ পাম। হয় ফেক্টৰ আমি 3 পাম, নহ'লে ফেক্টৰ 5 পাম, নহ'লে ফেক্টৰ 7, নহ'লে 9, 11, এনেকুৱা ধৰণৰ আমি ফেক্টৰবিলাক পাম। যদি ফেক্টৰটো অড নাম্বাৰত থাকে তাৰমানে তেওঁলোকক আমি ৰেক্টাংগুল সজাবলৈ হ'লে লেন্থ ইনটু ব্ৰেড, কোনোবা একটা ফেক্টৰ কি হৈ আছে? ডাবল হৈ আছে। চ' ডাবল হোৱাৰ কাৰণে কি পাম? আমি অড নাম্বাৰত ফেক্টৰ পাম। চ' নহ'লে আমি ৰেক্টাংগুল সজাবলৈ হ'লে ইয়াক আমি মিলাব নোৱাৰিম। চ' ইয়াতে যদি আমি অপশ্যনকেইটা চাওঁ, যে ফাৰ্ষ্ট অপশ্যনটোত 8 দিয়া আছে, ছেকেণ্ড অপশ্যনটোত 4 দিয়া আছে, থাৰ্ড অপশ্যনটোত 5 এণ্ড ফ'ৰ্থ অপশ্যনটোত কি দি আছে? 6 দিয়া আছে। গতিকে এটাই অড নাম্বাৰ আছে, তেনেহ'লে এনচাৰটো আমাৰ সেইটোৱে হ'ব, 5টো হ'ব এনচাৰ। যদি আমি ইয়াক যদি আকৌ ডিছক্ৰিপটিভভাৱে যদি সজাবলৈ যাওঁ, তেনেহ'লে আপোনালোকে গম পাইছে অলৰেডি, এটা ভিডিঅ'ত আমি ছল্ভ কৰিছিলোঁ। 36ক আমি প্ৰথমত 1ৰে ভাগ কৰিম, কিমান পাম? 36 পাম। দেন 2ৰে ভাগ কৰিম, 2ৰে ভাগ কৰাৰ লগে লগে 18 পাম, 18। দেন 2ৰে আৰু ভাগ কৰিম, 9 পাম। দেন আকৌ 2ৰে ভাগ কৰিম, 3ৰে ভাগ কৰিম, কিমান পাম? 3 পাম। যদি এতিয়া আমি যদি চাওঁ, তেনেহ'লে এটা পাম আমি 1 ইনটু 36 পাম, দেন 2 ইনটু 18 পাম, দেন কি পাম আমি? 12 ইনটু 3 পাম, দেন আৰু পাম আমি 4 ইনটু 9 পাম, আৰু 6 ইনটু 6। এইকেইধৰণে আমি ইয়াক সজাব পাৰিম। টোটেল 5 ধৰণৰ আছিল। চ' ইয়াৰ পৰাও আমি সেইটো বস্তু জানিব পাৰোঁ। 1 ইনটু 36, এই দুটা পূৰণ কৰি দিলে 18, দেন এই 3টা 4 ইনটু 9, দেন এই 4টাক পূৰণ কৰি দিলে তেনেহ'লে পাম আমি 12 ইনটু 3 পাম, আৰু এটা কি পাম আমি? 6 ইনটু 6 পাম। মানে এইটো আৰু এইটোক পূৰণ কৰি দিলে কিমান পাম আমি? 6 ইনটু 6। টোটেল কেইধৰণে সজাব